আজি আমি ডিআরসি আন্ডারত ওদালগুৰি জিলাৰ সহযোগত আৰু জিলা তথ্য আৰু জনসংযোগ ওদালগুৰিৰ উদ্যোগত আমি এমংসা ষ্টুডেণ্ট ৰোড সেফটি পথ সুৰক্ষা এৱাৰনেছ কেম্পিং ওদালগুৰি কলেজত পাতিছোঁ। ইয়াতে আজি দ্বিতীয় দিন। আমি ফাৰ্ষ্টটো ওৰাং কলেজত লৈছিলে আৰু আজি সভাখন যথেষ্ট ষ্টুডেণ্ট আহিছে। এতিয়া আমাৰ কাৰ্যসূচী চলি আছে আৰু ওদালগুৰি জিলা আয়ুক্তৰ নিৰ্দেশমৰ্মে আৰু 3খন আছিলে আৰু লাষ্টখন আমি ফেৰগাঁও সাব ডিভিজন আণ্ডাৰৰ ফেৰগাঁও কলেজত অহা 30 জুনত পাতিম। আৰু ৰোড ছেফটিৰ এৱাৰনেছ কেম্পিং অৰ্গেনাইজ কৰাৰ উদ্দেশ্য হ'ল এমং দ্য ষ্টুডেণ্ট কেনেকৈ আমি পথ সুৰক্ষাত এক্সিডেণ্টৰ পৰা আমাৰ আহি থকা ষ্টুডেণ্টবিলাক নিজকে সুৰক্ষা কৰিব পাৰে। ইয়াৰ মাজত আমি ইয়াৰ কাৰণে এই সজাগতাটো আমি পাতিছোঁ আৰু আমি যথেষ্ট ষ্টুডেণ্টৰ পৰা সঁহাৰি পাইছোঁ আৰু ভৱিষ্যতেও আমি এনেকৈ পথ সুৰক্ষাৰ ওপৰত সজাগতা কৰি যাই থাকিম। সঁচাকৈ ভাল লাগিছে ওদালগুৰিত আহি, যিটো নেকি ৰোড ছেফটিৰ ওপৰত যিটো আমাৰ নেকি সজাগতামূলক বাটৰ নাট হৈ আছে, সঁচাকৈ ভাল পদক্ষেপ লৈছে চৰকাৰে। আৰু ওদালগুৰিত আহি সঁচাকৈ ভাল লাগে, কাৰণ ৰাস্তাত আজিকালি দুৰ্ঘটনা বেছি হৈছে। মানুহবিলাকে হেলমেট নিপিন্ধে আৰু ড্ৰিংকছ কৰি গাড়ী চাড়ী চলায়। তাকে আমি সজাগতামূলকভাৱে ল'ৰা ছোৱালী শিক্ষা দিবৰ কাৰণে আহিলোঁ। আৰু বহুতে হয়তো আমি এনেকৈ নাটক কৰাৰ কাৰণে উপলুঙা কৰিব খোজে, কিন্তু এই নাটকৰ জৰিয়তে কিছুমান মানুহে ঘৰ এখন বাচাত আমি সহায় কৰোঁ। ল'ৰা ছোৱালীৰ জীৱন আমি ভাল পথেৰে আমি নিবালৈকে চেষ্টা কৰোঁ। গতিকে ভাল লাগিছে আপোনালোকে ইমান কষ্ট কৰি আমাৰ ইয়ালৈকে আহিছে আৰু সকলো ল'ৰা ছোৱালীক ইয়াতে সহায় সহযোগিতা কৰি আমাক উৎসাহিত কৰাৰ কাৰণে ভাল লাগিল। আৰু আমিও আহিলোঁ, আমাৰ লগত ভুজিয়া বুন্দিয়া ময়ো আহিলোঁ। হয়, পথ দুৰ্ঘটনা হয়। ভৈৰৱকুণ্ডলৈ আহিলে এইটোৱে ক'ম যে তাতে যিটো বস্তু আমাৰ ইয়াৰ বস্তুৰ লগত কিছুমানে পিকনিক নামতে হয়, কিন্তু বেছিকৈ বস্তুটো এলকহলটো খাবৰ কাৰণে আহে। গতিকে সেই বস্তুটো কমকৈ খাওক আৰু পুলিচৰ গমে পাই চেকিং চলি থাকে, কমকৈ খাব, কাৰণ ভৈৰৱকুণ্ডৰ ৰাস্তাটোত সদায় দুৰ্ঘটনা হৈ থাকে। আহিলেও আপোনালোকে ঘৰত খাব যায়, লৈ গ'লেও কিছুমানেতো খাই ধৰা নপৰালৈকে চব ভালে। গতিকে আৰু ৰাস্তাত পুলিচ চুলিচ থাকিলে হেলমেট পিন্ধিব লাগে, লাইচেঞ্চ থাকিব লাগে, আৰু যাতে নিজক ছেফটি কৰি গাড়ী চলাই আহিলে হ'ল। ধন্যবাদ।